এয়া আকাশবাণী বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিছ কাউছাৰ উপাধি প্ৰদান কৰে। এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত নাড্ডাই প্ৰকাশ কৰিছে। ভাৰত আৰু তাঞ্জানিয়া বাণিজ্য আৰু বিনিয়োগ প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতাকে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে। ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয়লানি বৈঠক সমাপ্ত কৰে আৰু কমনৱেলথ গেমছ 2026ত পুৰুষৰ পেৰা ভাৰোত্তোলক ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ তালিকা মুকলি কৰিছে। এতিয়া বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক তেওঁৰ বিশিষ্ট জনসেৱা শিক্ষা আৰু সামাজিক অন্তৰ্ভুক্তিৰ প্ৰতি দায়বদ্ধতা ভাৰত ৰোমানিয়াৰ সম্পৰ্ক শক্তিশালী কৰাত অৱদানৰ স্বীকৃতিস্বৰূপে ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিছ কাউছাৰ উপাধি প্ৰদান কৰে। সন্মান গ্ৰহণ কৰি ৰাষ্ট্ৰপতিয়ে ভাৰতৰ 14 কোটি জনসাধাৰণৰ বাবে এই বঁটা উৎসৰ্গা কৰি কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ জনসাধাৰণৰ চিৰস্থায়ী বন্ধুত্ব প্ৰতিফলিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে শিক্ষাক তেওঁৰ জীৱনৰ আটাইতকৈ পৰিৱৰ্তনশীল শক্তি বুলি অভিহিত কৰে। গাঁৱৰ প্ৰথমগৰাকী ছোৱালীৰ পৰা কলেজত পঢ়াৰ পৰা ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ যাত্ৰাৰ কথা স্মৰণ কৰি তেওঁ কয় যে শিক্ষা হৈছে এখন ন্যায়পৰায়ণ আৰু সৰ্বাংগীন সমাজৰ সৰ্বশ্ৰেষ্ঠ সমতাকাৰী আৰু আটাইতকৈ শক্তিশালী ভেটি। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা আৰু দ্ৰুত প্ৰযুক্তিগত পৰিৱৰ্তনৰ যুগত বিশ্ববিদ্যালয়সমূহৰ দায়িত্ব যে জ্ঞান যাতে প্ৰজ্ঞা নৈতিকতা আৰু মমতাৰ দ্বাৰা পৰিচালিত হয়। ভাৰত আৰু ৰোমানিয়াৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে 100 বছৰ পূৰ্বে ৰবীন্দ্ৰনাথ ঠাকুৰৰ বুখাৰেষ্ট ভ্ৰমণ আৰু ৰোমানিয়াৰ কবি মিহাই এমিনেস্কু আৰু পণ্ডিত মিৰ্চিয়া এলিয়াডে ভাৰতীয় দৰ্শনৰ প্ৰভাৱৰ কথা স্মৰণ কৰে। যৌথ গৱেষণা অধ্যাপক আৰু ছাত্ৰ বিনিময়ৰ জৰিয়তে অধিক শৈক্ষিক সহযোগিতাক উৎসাহিত কৰে আৰু ঘোষণা কৰে যে ভাৰতে কৃত্ৰিম আদি উদীয়মান ক্ষেত্ৰকে ধৰি ৰোমানিয়াৰ বাবে ITEC প্ৰশিক্ষণ স্লটৰ সংখ্যা দুগুণ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই জনায় যে পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে। তেওঁ লগতে কয় যে সাৰৰ নিৰৱচ্ছিন্ন উপলভ্যতা নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত শ্ৰী নাড্ডাই কয় যে 2025-26 চনৰ সংঘাতৰ ফলত সাৰ আৰু মূল কেঁচামালৰ যোগান শৃংখলত বিশ্বব্যাপী প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। কিন্তু এই প্ৰত্যাহ্বানসমূহৰ মাজতো বিভিন্ন উচ্চ আৰু চৰকাৰৰ সময় অনুযায়ী হস্তক্ষেপৰ ফলত সাৰৰ উপলভ্যতা বহুলাংশে পৰ্যাপ্ত হৈ আছে। তেওঁ কয় যে চৰকাৰে আমদানি বিভিন্ন উৎসসমূহৰ বাবে স্থায়ী প্ৰচেষ্টা হাতত লৈছে যাতে বিশ্বব্যাপী সংঘটিত যোগান শৃংখলৰ ব্যাঘাতৰ ফলত উদ্ভৱ হোৱা বিপদসমূহ লাঘৱ কৰিব পৰা যায়। শ্ৰী নাড্ডাই কয় যে 2025-26 বিত্তীয় বৰ্ষৰ লগতে চলিত খাৰিফ 2026ৰ সময়তো সমগ্ৰ দেশতে ইউৰিয়া DAP MOP আৰু MPSৰ পৰ্যাপ্ত উপলভ্যতা বজাই ৰখা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ঔষধ পেট্ৰকেমিকেলছ পানী পৰিশোধন আৰু উৎপাদন উদ্যোগকে ধৰি গুৰুত্বপূৰ্ণ সংবেদনশীল খণ্ডসমূহত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ উপলভ্যতা তথা যোগান শৃংখলাৰ ওপৰত চৰকাৰে নিৰন্তৰ নিৰীক্ষণ কৰি আছে। ইফালে নিটৰ প্ৰশ্নৰ কাকত ফাদিল আৰু শিক্ষাৰ্থী প্ৰতিবেদক কেন্দ্ৰ কৰি বিৰোধী পক্ষই বিগত 5 দিন ধৰি সৃষ্টি কৰা অচল অৱস্থাৰ পৰিপ্ৰেক্ষিতত অহা সোমবাৰ পৰ্যন্ত সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখা হয়। কালি বিয়লি 2 বজাত ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে সদনত ৰাষ্ট্ৰীয় গৌৰৱ অপমান নিবাৰণ সংশোধনী বিধেয়কখন উত্থাপন কৰে। CPIMৰ নেতা জন ব্ৰিকটাছ আৰু CPIৰ নেতা সন্তোষ কুমাৰে বিধেয়কখনৰ বিৰোধিতা কৰে। সদনত বিধেয়কখন উত্থাপন হোৱাৰ লগে লগে বিৰোধী দলসমূহে নিট পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ বিৰোধিতাৰে শ্লোগান দিবলৈ আৰম্ভ কৰে। ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশে এই পৰিৱেশৰ
পৰিপ্ৰেক্ষিতত সোমবাৰ পৰ্যন্ত সদন স্থগিতৰ কথা ঘোষণা কৰে ইয়াৰ পূৰ্বে দিনৰ 11 বজাত লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শ্বহীদসকলৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে চলিত বৰ্ষৰ ২৬ জুলাইৰ দিনটোত কাৰ্গিল বিজয় দিৱসৰ ২৭ সংখ্যক বাৰ্ষিকী পালন কৰা হ'ব ৰাজ্যসভাতো দিনৰ 11 বজাত সদন মিলিত হোৱাৰ লগে লগে কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে কয় যে কাৰ্গিল বিজয় দিৱসে ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত ভাৰতৰ জয়লাভৰ স্মৃতি কঢ়িয়াই আনে এই দিনটোৱে দেশৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা ৰক্ষাৰ হেতু সশস্ত্ৰ বাহিনী বিষয়া আৰু জোৱানসকলে প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক সাহস শৌৰ্য তথা কৰ্তব্যনিষ্ঠাক সোঁৱৰাই বুলি তেওঁ মত প্ৰকাশ কৰে তেওঁ লগতে কয় যে অত্যন্ত প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মুখামুখি হৈও অদমনীয় সাহস দৃঢ় সংকল্পবদ্ধতা আৰু নিস্বাৰ্থ উৎসৰ্গাৰ মনোভাৱ প্ৰদৰ্শন কৰা সশস্ত্ৰ বাহিনীৰ জোৱানসকলৰ প্ৰতি সদনে কৃতজ্ঞতা প্ৰকাশ কৰে ইয়াৰ পূৰ্বে দিনৰ 12 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নিতৰ প্ৰশ্ন কাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ চৰকাৰ প্ৰথম দিনাৰ পৰাই সাজু আছে কিন্তু কংগ্ৰেছ দলে সৃষ্টি কৰা কিছু পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই আলোচনা সম্ভৱ হোৱা নাই তেওঁ লগতে কয় যে এই বিষয়টো সদনৰ সকলোৱে মিলি আলোচনা কৰিব লাগিব শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা ভাৰত আৰু তাঞ্জানিয়াই বাণিজ্য আৰু বিনিয়োগ উন্নয়ন আৰু অংশীদাৰিত্ব প্ৰতিৰক্ষা তথা নিৰাপত্তা সহযোগিতা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি কৃষি স্বাস্থ্য সেৱা সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰে ভাৰত আৰু তাঞ্জানিয়াৰ মাজত বৈদেশিক কাৰ্যালয়ৰ আলোচনা চলিত মাহৰ ২২ তাৰিখে দাৰ এছ ছালামত অনুষ্ঠিত হয় এই বৈঠকত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত বিনিময় কৰে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য বহুপক্ষীয় মঞ্চত দুয়োপক্ষৰ ঘনিষ্ঠ সমন্বয় তথা সহযোগিতাৰ বাবে শলাগ লয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে চৰকাৰে মুকলি কৰা টেলিভিছন ৰেটিং নীতি ২০২৬ত টেলিভিছন ৰেটিঙৰ নিয়ন্ত্ৰণৰ বাবে বিস্তৃত নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে ৰাজ্যসভাত কালি এটা লিখিত উত্তৰত শ্ৰী বৈষ্ণৱে কয় যে এই নীতিয়ে টিভি ৰেটিং সেৱা প্ৰদান কৰা সংস্থাসমূহৰ পঞ্জীয়ন পৰিচালনা হিচাপ গ্ৰহণ আৰু তদাৰকীৰ বাবে স্পষ্ট মান নিৰ্ধাৰণ কৰিছে এই নীতি ভাৰতত টিভি ৰেটিং এজেন্সিৰ বাবে ২০১৪ চনৰ ১৬ জানুৱাৰীত মুকলি কৰা নীতিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হ'ব এই নীতিৰ অধীনত বৃহৎ সংখ্যক সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ এফটিএৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে চলিত মাহৰ ২০ৰ পৰা ২৩ তাৰিখলৈ অনুষ্ঠিত ৪দিনীয়া এই বৈঠকৰ সময়ছোৱাত নতুন দিল্লীত দুয়োপক্ষই চুক্তিখনৰ সকলো ক্ষেত্ৰতে বিশদভাৱে আলোচনা কৰি সুষম ব্যাপক আৰু পাৰস্পৰিক লাভজনক এফটিএৰ দিশত অগ্ৰগতি অব্যাহত ৰাখিছে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কয় যে এই বৈঠক গঠনমূলক আৰু ভৱিষ্যমুখী আছিল দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্য বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক অধিক গভীৰ কৰিব পৰা বিভিন্ন দিশত কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰি বৈঠকৰ সামৰণি মাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এনটিএ মহাপ্ৰবন্ধক পৰ্যায়ৰ জ্যেষ্ঠ পেছাদাৰী নিযুক্তিৰ বাবে বিজ্ঞাপন জাৰি কৰিছে সংস্থাৰ লগতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেতু পৰ্টেলৰ জৰিয়তে ১৬গৰাকী যুৱ পেছাদাৰী নিযুক্তিও মুকলি কৰিছে এনটিএ এটা বিবৃতিত কয় যে এই ব্যৱস্থাসমূহে এই নিযুক্তিসমূহে অধ্যাপক কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ অনুসৰি কাৰ্যকৰী কৰা সংস্থাটোৰ প্ৰতিষ্ঠানটিৰ পুনৰ্গঠন প্ৰথমটো পদক্ষেপক প্ৰতিনিধিত্ব কৰিছে পুৰুষৰ হেভিৱেট পেৰা ভাৰোত্তোলন শাখাত ঝাণ্ডু কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগে লগে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত ভাৰতে পদকৰ তালিকা মুকলি কৰে বিহাৰৰ নালন্দা জিলাৰ ঝাণ্ডুৱে তেওঁৰ দ্বিতীয়টো প্ৰচেষ্টাত ১৯০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি ১৩০.৯ পইণ্ট লাভ কৰে বিশ্ব জুনিয়ৰ স্কোৱাছ চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত আজি ভাৰতীয় স্কোৱাছ খেলুৱৈ অনাহত সিঙে ইজিপ্তৰ বাৰ্ব ছামেহৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰোমানিয়াৰ বুখাৰেষ্ট অৰ্থনৈতিক অধ্যয়ন বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ আনাৰিছ কাউচৰ উপাধি প্ৰদান কৰে এছিয়াৰ ভূ ৰাজনৈতিক সংঘাতৰ ফলত উদ্ভৱ হোৱা ব্যাঘাতৰ মাজতো দেশৰ সাৰ যোগান শৃংখল সুৰক্ষিত হৈ আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰসাদ
নাড্ডাই প্ৰকাশ কৰিছে আৰু ভাৰত আৰু ইজৰাইলে প্ৰস্তাৱিত ভাৰত ইজৰাইল মুক্ত বাণিজ্য চুক্তি চমুকৈ FTAৰ বাবে দ্বিতীয় লানি বৈঠক সমাপ্ত কৰে। এতিয়া বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:55